মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সমাসৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ এইটো বহুত দৰকাৰী হয় আৰু তোমালোকে সমাসটো বহুত ভালকে বুজিব পাৰিবা। আৰু তোমালোকে যদি বুজিব চেষ্টা কৰা তে তোমালোকে সহজতে বুজি পাবা। যিহেতু আমি সমাসৰ 1 নম্বৰটো ল'ব লাগিবই। গতিকে আমি সমাস কি চাওঁ আহা। চোৱা যে পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। যেনে চোৱা, বিনা আছে পানীত যাৰ বিনা পানী। ইয়াত বিনা আছে পানী যাৰ, এই চাৰিটা যদি আমি বেলেগ বেলেগকে চাওঁ, এই চাৰিটা পৰস্পৰ অৰ্থ থকা পদ লগ লাগি বিনা পানী এটা পদ হৈছে। এতিয়া চোৱা, সমস্ত পদ কাক কয়? যিকেইটা পদত সমাস হয় সিহঁতৰ প্ৰত্যেকটোৱেই সমস্যমান পদ। যেনে হাতে কটা, এই সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা এই প্ৰত্যেকেই হৈছে সমস্যমান পদ। এতিয়া আমি চাব লাগিব সমস্ত পদ। পদকেইটা লগ লাগি শেষত যিটো পদ গঠিত হয় সেইটোৱে হৈছে সমস্ত পদ। যেনে হাতে কটা, এইটো এটা সমস্ত পদ। এতিয়া আমি জানিব লাগিব ব্যাস বাক্য। যি বাক্যৰ দ্বাৰা সমস্ত পদটো ভাঙি দেখুওৱা হয় তাকেই ব্যাস বাক্য বোলা হয়। সমাস কেই প্ৰকাৰ? 6 প্ৰকাৰৰ। দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস। এতিয়া আমি সহজে চাওঁ যে দ্বন্দ্ব সমাস কাক বোলে? দুই বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলে। দ্বন্দ্ব সমাস কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব। আমি একদম সহজে বুজো যে দুটা বা ততোধিক সংজ্ঞা পদ লগ হৈ পেলাই যি সমাস হয়। যেনে হৰি আৰু হৰ, ভাই আৰু ককাই, মাহ আৰু চাউল, পাণ আৰু তামোল, এয়া হৈছে আমাৰ দ্বন্দ্ব সমাস। ইয়াত আমি এটা কথা সহজে বুজিব পাৰো যে সমস্য পদবোৰৰ যদি অৰ্থ একেই থাকে তেতিয়া ইতৰেতৰ দ্বন্দ্ব বুলি কয়। আৰু যদি সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে তেতিয়া সমাহাৰ দ্বন্দ্ব বুলি কয়। এতিয়া ভাই আৰু ককাই বুলি ক'লে ককাই আৰু ভাইকে বুজাব। কিন্তু যেতিয়া আমাৰ সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰি বহু বেলেগ অৰ্থ প্ৰকাশ কৰে, যেনেকৈ ধৰা কাঁহী বাতি, তেতিয়া ধৰা কাঁহী, বাতি, ঘটি, লোটা, কলহ, চৰিয়া চব আহিব, তেতিয়া সেইটো হ'ব সমাহাৰ দ্বন্দ্ব। তাৰপিছত আহিব একশেষ দ্বন্দ্ব। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ প্ৰথমটোহে বহুবচনযুক্ত হৈ ব্যৱহাৰ কৰা হয়, বাকীবোৰ লোপ পায়, তাক একশেষ দ্বন্দ্ব বোলে। যেনে আমি বুলি ক'লে তাতে কি সোমাই আছে? মই, তুমি, তেওঁ। ৰামহঁত বুলি ক'লে ৰাম, যদু, হৰি আৰু মধু। গতিকে এইটো হৈছে একশেষ দ্বন্দ্ব। তাৰপিছত আমি দ্বিগু সমাস চাম। সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যি সমাস হয় দ্বিগু সমাস। খালি সংখ্যাটো মন কৰিবা। চাৰিআলি সমাহাৰ চাৰিআলি, দুইআলি সমাহাৰ দুমাহ, 2 মাহৰ সমাহাৰ দুমাহী, 2 ভাগৰ সমাহাৰ দুভাগী, 2 পৰ সমাহাৰ দুপৰ, 7 বিহুৰ সমাহাৰ 7 বিহু। সংখ্যা হলে দ্বিগু সমাস হ'ব। একদম সহজতে বুজিব পাৰিবা। বহুব্ৰীহি সমাস বুলি ক'লে যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ নুবুজায় কিন্তু আন বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। যেনে চোৱা, বিনা পানী বুলি ক'লে আমি কি বুজিব লাগিব? বিনা আছে পানীত যাৰ, নীলাম্বৰ, নীলা হৈছে অম্বৰ যাৰ, পদ্মনাভ, পদ্ম আছে নাভিত যাৰ, হতভাগ্য, হত হৈছে ভাগ্য যাৰ, সহোদৰ, সহ উদৰত জন্ম যাৰ, হতবুদ্ধি, হত হৈছে বুদ্ধি যাৰ। এনেকৈ তোমালোকে চোৱা, এয়া হৈছে বহুব্ৰীহি সমাস। তাৰপিছত আমি আহিম বহুব্ৰীহি ভাগ দুটা আছে। তোমালোকে চোৱা, ব্যতিহাৰ বহুব্ৰীহি, সেইটো একদম সহজে মনত ৰাখিব পাৰিবা যে পৰস্পৰ একে কাৰ্য কৰা বুজাবলৈ যি সমাস ব্যৱহাৰ কৰা হয় সেইটো হৈছে ব্যতিহাৰ বহুব্ৰীহি। এই ব্যতিহাৰ বহুব্ৰীহি আমি 3টা শব্দই মাত্ৰ পাওঁ, ধৰা 3টা বা 4টা। হতাহতি, চুলিয়া চুলি, মুখামুখি, দবৰা দবৰি। হাতে হাতে ধৰি কৰা যুঁজ হতাহতি, চুলিয়া চুলিয়ে ধৰি কৰা যুঁজ চুলিয়া চুলি, মুখে মুখে কৰা যি যুঁজ মুখামুখি, দবৰা দবৰে কৰা যি যুঁজ দবৰা দবৰি। তাৰমানে কি হয়? সমাসটো কাৰ্যটো মানে একেটাই কৰা বুজায়। গতিকে সেইটোৱে হৈছে ব্যতিহাৰ বহুব্ৰীহি। কৰ্মধাৰয়লৈ আমি যাওঁ। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণলে ৰূপে যোগ হয় তাক কৰ্মধাৰয় বোলে। কেতিয়াবা 2 বিশেষ্য পদৰ মাজতো সমাস হয়। এতিয়া চোৱা, হাত, দীঘল হাত, দীঘল যি হাত কা পুৰুষ, কু যি পুৰুষ, কদাচাৰ, কু যি আচাৰ। ঠিক এনেকৈ আমি কৰ্মধাৰয় সমাস পাইছো। এটা বস্তুক আন এটা বস্তুৰ লগত ৰিজালে কৰ্মধাৰয় সমাস হয়। ৰিজনিৰ পদটো সদায় লোপ হয়। মাজৰ পৰা লোপ হলে তেনে কৰ্মধাৰয় সমাসক মধ্য পদলোমী কৰ্মধাৰয় বোলে। যেনে চন্দ্ৰৰ নিচিনা মুখ, চন্দ্ৰমুখ, সিংহৰ অংকিত আসন, সিংহাসন।
ৰিজনিৰ পদটো যদি বাক্যৰ শেষৰ পৰা লোপ হয় তাক অন্তঃপদলোপী কৰ্মধাৰয় বোলে। যেনে মুখ চন্দ্ৰৰ নিচিনা, বিদ্যা সাগৰৰ তুল্য, জ্ঞান ৰত্নৰ তুল্য। ঠিক তেনেকে ৰূপক কৰ্মধাৰয়ো আছে, বিদ্যাধন, বিদ্যাৰূপ ধন, কোপাগ্নি, কোপ ৰূপ অগ্নি। গতিকে এইখিনি আমাৰ আছিলে ৰিজনি অনুসৰি আচলতে আমাৰ বেলেগ বেলেগ হয়। তোমালোকে এইখিনি চাবা, বেছি জটিললৈ যাব নালাগে, সহজতে বুজিবা, কিন্তু গোটেইখিনি সম্পূৰ্ণ বুজিবৰ কাৰণে তোমালোকক গোটেইখিনি ভাঙি পাতি বুজাই দিয়া হৈছে। ইয়াৰ পিছত আমি চাম তৎপুৰুষ সমাস। যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমটো প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে তাকে তৎপুৰুষ সমাস বোলে। তোমালোকেতো বিভক্তি চিনবোৰ জানা, গতিকে দ্বিতীয় বিভক্তি ধৰা চোৰক ধৰা, ক আহি গল, তৃতীয়া হলে ৰেডি দ্বাৰা সোমাই যাব, হা তে ৰে। চতুৰ্থী হলে এয়া চোৱা গুৰু দক্ষিণা, গুৰু লৈ চিনটো আহি যাব, সেইটো মনত ৰাখিবা। তেতিয়া পঞ্চমী হলে ধৰা পৰা, এতিয়া ধৰা পদচ্যুত গছৰ পৰা সৰা, ৰ আহি গল। ষষ্ঠী হলে ধৰা তোমাৰ কি দেৱতাৰ আলয়, পুথিভঁৰাল, পুথিৰ ভঁৰাল, ৰ এইটো চাবা চিনটো কি আছিলে। আৰু সপ্তমী চোৱা তল সৰা, তলত সৰা, গতিকে বিভক্তি চিনকেইটা মতে হব। তাৰপিছত এইখিনি আছে, তাৰ পৰা আমি এইখিনি পালো, পোৱাৰ পিছতে ইয়াতে আমি উপপদ সমাস থাকিব, এইখিনি তোমালোকে চাই ল'বা। ৯ তৎপুৰুষ সমাসো আছে এইখিনি। তাৰপিছতে আমি পাম অব্যয়ীভাৱ সমাস। একদম শেষত সমীপ, অভাৱ, প্ৰযন্ত্ৰ, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকে অব্যয়ীভাৱ সমাস বোলে। সমীপ হলে বনৰ সমীপ, অভাৱ হলে ভিক্ষাৰ অভাৱ, প্ৰযন্ত্ৰ হলে জীৱন পৰ্যন্ত, সদৃশ আৰু যোগ্য অৰ্থত ৰূপৰ সদৃশ, বিপৰীত অৰ্থত দানৰ বিপৰীত, পুনঃ পুনঃ অৰ্থত দিনে দিনে জনে জনে, পশ্চাৎ হলে পাছে পাছে ধাৱন, ক্ষুদ্ৰ অৰ্থত হলে অংগৰ ক্ষুদ্ৰ। এইখিনি আছিল তোমালোকৰ সমাসৰ চমু বিৱৰণ। তোমালোকে মনোযোগ দি চাবা, নিশ্চয় পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।